নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰাঞ্জল আৰু তোমালোক আটাইকে এই কক্ষলৈ স্বাগতম ছাত্ৰ ছাত্ৰীসকল যোৱাটো ক্লাছত আমি শিকিলো সমমিতিৰ অৰ্থাৎ যিবোৰ জ্যামিতিক চিত্ৰত দুডাল বা তাতকৈ বেছি সমমিতি ৰেখা বা সমমিতি অক্ষ থাকে তেনে ধৰণৰ কিছুমান জ্যামিতিক চিত্ৰৰ কথা শিকিলো যোৱাটো ক্লাছত আহাচোন আজি আমি এই অধ্যায়টোৰ প্ৰথমটো অনুশীলনী কৰিবলৈ চেষ্টা কৰো আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল পলম নকৰি আমি প্ৰশ্ন লৈ যাও আহা ইয়াত প্ৰথম প্ৰশ্নটো কি কৈছে চোৱাচোন প্ৰথম প্ৰশ্নটোত কৈছে যে তলত দিয়া আকৃতিসমূহত কেইডালকৈ সমমিতি ৰেখা আছে উদিছে ইয়াত প্ৰথম চিত্ৰটো চোৱাচোন আমাক প্ৰথম চিত্ৰটো এনে ধৰণে দিছে এই চিত্ৰটোত সমমিতি ৰেখাৰ সংখ্যা কিমান হ'ব তোমালোকে মন কৰা ইয়াৰ পৰা যদি মই এনে ধৰণে যদি এডাল ৰেখা অংকন কৰি দিও তেতিয়া হলে এই বাওপক্ষৰ পাৰ্টটো সপক্ষৰ দৰে প্ৰায় একে দেখা নাযাবনে দেখাৰ একেই যাব নহয় নে গতিকে ইয়াত ক'ব পাৰো মই ইয়াত কেইডাল সমমিতি ৰেখা আছে এডাল সমমিতি ৰেখা আছে গতিকে আমি ইয়াত কম ইয়াৰ উত্তৰ হিচাপত যে ইয়াত এডাল সমমিতি ৰেখা আছে তাৰ পিছত চোৱা ছাত্ৰ ছাত্ৰীসকল বি চিত্ৰলৈ আহা এই বি চিত্ৰটো যদি তুমি মন কৰা এনে ধৰণে উলম্বভাৱে আমি যদি কিবা এটা ৰেখা দিও আঁকি দিও তেতিয়া হলে বাওপক্ষৰ লগত সপক্ষটো নিমিলে কিন্তু আমি অনুভূমিকভাৱে যদি এনে ধৰণে যদি আঁকি দিও দেখা পাবা যে এই ওপৰৰ অংশটোৰ দাপোন প্ৰতিবিম্ব তলৰ অংশটো হ'ব গতিকে ইয়াৰ উত্তৰ কি হ'ব এডাল সমমিতি ৰেখা হ'ব এডাল সমমিতি ৰেখা তাৰপিছত সি নম্বৰটো চোৱা সি নম্বৰটোত দিছে আমাক এটা এনে ধৰণৰ জটিল এটা চিত্ৰ ইয়াত মন কৰা এনে ধৰণে যদি আমি অনুভূমিকভাৱে দিব বিচাৰো তেতিয়া হলে এটো কোনো পধ্যে নিমিলে কিন্তু ইয়াৰ পৰা যদি মই এনে ধৰণে যদি আঁকি দিও একেবাৰে সমাজৰে এনে ধৰণে যদি আঁকি দিও তেতিয়া হলে এই বাওপক্ষৰ অংশটো সপক্ষৰ লগত মিলিব মানে বাওপক্ষৰ দাপোন চিত্ৰটো বা দাপোন প্ৰতিবিম্বটো সপক্ষৰ চিত্ৰখিনিৰ লগত মিলি যাব গতিকে ইয়াৰটো উত্তৰ কি হ'ব এডাল সমমিতি ৰেখা হ'ব ইয়াতে উত্তৰ হ'ব এডাল ইয়াতে উত্তৰ হৈছিল এডাল আৰু ইয়াতে উত্তৰ হৈছিল এডাল এতিয়া মন কৰ তাৰ পিছৰ প্ৰশ্নটো কি দিছে চোৱা তাৰ পিছৰ প্ৰশ্নটো কি দিছে চোৱাচোন এল এটা বনাই থৈ দিয়া আছে আৰু এই এলটোত সমমিতি ৰেখা বা সমমিতি অক্ষ আছে নেকি তোমালোকে এনে ধৰণে উলম্বভাৱে বা অনুভূমিকভাৱে দিলে ইয়াৰ দাপোন প্ৰতিবিম্বটো দেখা পাবা নেকি নিশ্চয় নোপোৱা ন গতিকে ইয়াত লিখিবা ডিৰ উত্তৰ হিচাপত ইয়াত লিখিবা ইয়াত আমি লিখিম ইয়াত সমমিতি অক্ষ নাই সমমিতি অক্ষ বা সমমিতি ৰেখা নাই তো ইয়াৰ উত্তৰ হৈ যাব সমমিতি অক্ষ বা সমমিতি ৰেখা নাই তাৰ পিছৰ প্ৰশ্নটো আহা এই প্ৰশ্নটোত কোৱাচোন তোমালোকে ইয়াত তোমালোকে সমমিতি ৰেখা বা সমমিতি অক্ষ দেখা পাইছা নেকি তোমালোকে দেখিছানে এনে ধৰণে উলম্ব বা অনুভূমিক ভাৱত দেখা পোৱা নাই কিন্তু মন কৰাচোন যদি আমি এনে ধৰণে ইয়াৰ পৰা ইয়ালৈকে যদি আমি আঁকি দিও তেতিয়া এডাল সমমিতি ৰেখা পামনে এই অংশটো ওপৰৰ অংশটো এই তলৰ অংশটোৰ লগত মিলি যাবনে নিশ্চয় মিলি যাব গতিকে আমি ইয়াত কম ইয়াতো সমমিতি ৰেখাৰ সংখ্যা কিমান হ'ব এডাল সমমিতি ৰেখা আছে এডাল সমমিতি ৰেখা আছে তাৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াৰ পিছৰ যেটো প্ৰশ্ন দিছে ইয়াত কোৱাচোন তোমালোকে কিমান ইয়াতে সমমিতি ৰেখা দেখা পাবা আমি যদি সমাজৰে এডাল অনুভূমিকভাৱে দিও তেতিয়া হলে ইয়াৰ প্ৰতিবিম্বটো এনে ধৰণে দেখা পাম এডাল পালো আমি আকৌ যদি আমি এই মাজ অংশৰ পৰা ইয়াৰ মাজৰে যদি এডাল আঁকি দিও তেতিয়া অন্য এডাল আমি সমমিতি ৰেখা পাম গতিকে ইয়াত আমি উত্তৰ দিম যে ইয়াত কি আছে দুডাল
সমমিতি ৰেখা আছে ইয়াত দুডাল সমমিতি ৰেখা আছে বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল এনে ধৰণে আমি যি কোনো এটা চিত্ৰৰ কি কৰিব পাৰো কিমান ডাল সমমিতি ৰেখা বা কিমান ডাল সমমিতি অক্ষ আছে তাক আমি নিৰ্ণয় কৰিব পাৰো বুজি পালা ছাত্ৰ ছাত্ৰীসকল আহা তেন্তে তাৰ পিছৰ প্ৰশ্নলৈ যাও এইবাৰ আমাক দিছে জিটোত কোৱাচোন তোমালোকে ইয়াত কেইডাল সমমিতি ৰেখা বা সমমিতি অক্ষ দেখা পাইছা ইয়াৰ মাজেৰে যদি আমি আঁকি দিও তেতিয়া হলে ইয়াতে এডাল দেখা পাবা ইয়াৰ পৰা যদি মই বনাই দিও ইয়াতে এডাল দেখা পাবা আৰু ইয়াৰ পৰা যদি মই এডাল আঁকি দিও তেতিয়া হলে ইয়াতে এডাল দেখা পাবা গতিকে ইয়াৰ উত্তৰ হৈ যাব কি তিনিডাল সমমিতি ৰেখা আছে তিনিডাল সমমিতি ৰেখা আছে তেনে ধৰণে ইয়াত কোৱাচোন ইয়াত কেইডাল দেখা পাইছা বাৰু ইয়াত চাবা প্ৰত্যেকৰে যদি মই মাছ ভাগেৰে যদি এডাল এডালকে আঁকি দিও ইয়াত এনেকে এডাল আঁকি দিব পাৰো ইয়াত আঁকি দিব পাৰো এনে ধৰণে আৰু ইয়াত আঁকি দিব পাৰো এনে ধৰণে তো ইয়াতো আমি কেইডাল পাম তিনিডাল সমমিতি ৰেখা আছে আকৌ হেখৰটো চোৱাচোন ইয়াত সমমিতি ৰেখা আছে যেন লাগিছে নে নাই যেন লাগিছে ইয়াত বহুতে হয়তো ভাবিছা ইয়াৰ মাজেৰে যদি দিও তেতিয়া একে দেখা যাব কিন্তু কৈছে দাপোন প্ৰতিবিম্ব যদি ইয়াত দাপোনটো ৰাখি দিয়া তেতিয়াহলে এটো যদি ওপৰত আছে এটো ওপৰত থকা দেখা পাবা গতিকে ইয়াত সমমিতি ৰেখা নাই আমাক সুধিছিল নহয় কেইডালকৈ সমমিতি ৰেখা আছে আমি কম সমমিতি ৰেখা নাই তো ইয়াত সমমিতি ৰেখা নাই এতিয়া আহাচোন প্ৰথমৰ পৰা আটাইকেইটা আমি কি উত্তৰ পালো তাকে চাও আগৰ প্ৰশ্নকেইটাৰ লগত মিলাই চাও ইয়াত এ টোত পালো আমি এডাল সমমিতি ৰেখা বি টোত পালো এডাল টি টোত অৰ্থাৎ সি টোত পালো আমি এডাল ডি টোত পালো সমমিতি অক্ষ নাই বা সমমিতি ৰেখা নাই আকৌ ই টোত আমি কেইডাল পালো এডাল পালো আৰু এফ টোত কেইডাল পালো দুডাল পালো আৰু তাৰ পিছত জি টোত কিমান পালো তিনিডাল এইচত তিনিডাল আৰু আই টোত এডাল সমমিতি ৰেখা নাই তেনেহলে আহা ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটো লৈ যাও আমি ইয়াৰ পিছৰ প্ৰশ্নটোত চোৱা এইবাৰ আমাক দিছে লেখ কাগজত এনে ধৰণে এখন লেখ কাগজ দিছে আৰু এই লেখ কাগজত আঁকা কেইটামান জ্যামিতিক আকৃতি তলত দিয়া আছে চিত্ৰবোৰৰ সমমিতি ৰেখাবোৰ আঁকি দেখাব লাগে আমি কি কৰিব লাগে ইয়াৰ সমমিতি ৰেখা কোনকেইডাল সেই সমমিতি ৰেখাকেইডাল আমি আঁকি দিব লাগে যদি আমি এনেকে মাজেৰে আহো আৰু এনে ধৰণে আঁকো তেতিয়া চোৱা এই চিত্ৰটো সমভাৱে বিভক্ত হয় দুটা ভাগত ভাগ হৈ যায় আৰু এই ভাগটোৰ মানে ওপৰৰ ভাগটোত ইয়াত যদি মই দাপোন এখন ৰাখি দিও তেতিয়াহলে এই অংশটো আমি দেখা পাম দাপোনখনত গতিকে ইয়াৰ সমমিতি ৰেখা হৈ গল এইডাল আমাক আঁকিবলৈ দিছিলে আৰু ইয়াত সমমিতি ৰেখা কেইডাল পাইলো আমি এডাল পালো তেনে ধৰণে এই চিত্ৰটোত চোৱা ইয়াতো যদি তুমি এনে ধৰণে যদি তোমালোকে আঁকি দিয়া এডাল ৰেখা স্কেলৰ সহায়ত আঁকিবা তোমালোকে বেছি সহজ হ'ব তেতিয়া আমি সমমিতি ৰেখাডাল পাই যাম ওপৰৰ অংশটো যেনে ধৰণে আছে তলৰ অংশটো তেনে ধৰণে থাকিব গতিকে ইয়াৰো সমমিতি ৰেখাৰ সংখ্যা কিমান হ'ব এডাল হ'ব আৰু এইডাল হ'ব ইয়াৰ নিৰ্ণয় সমমিতি অক্ষ বা সমমিতি ৰেখা আমাক আঁকি দেখাব দিছিলে আৰু আমি এনে ধৰণে আঁকিম আৰু তোমালোকে স্কেল ব্যৱহাৰ কৰি কিনে আঁকিবা ঠিক তেনেদৰে ইয়াতে মন কৰা ইয়াতে যদি চোৱা আমি এনে ধৰণে দিব পাৰো এডাল দ্বিতীয়তে আমি এনে ধৰণে এডাল আঁকিব পাৰো কেইডাল পালো আমি দুডাল পালো নহয় জানো আৰু আছে এতিয়া মন কৰা আমি যদি ইয়াৰ পৰা এনে ধৰণে আঁকো এনেকৈ যদি আঁকো বা আমি যদি এনে ধৰণে আঁকো স্কেল ব্যৱহাৰ কৰি আঁকিবা বেছি সহজ পাবা মুঠ কেইডাল পালো সমমিতি ৰেখা 4ডাল পালো তো এনে ধৰণে তোমালোকে সমমিতি ৰেখা বা সমমিতি অক্ষবোৰ আঁকি দেখুৱাব পাৰা
আহাচোন তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ ইয়াত মন কৰা ইয়াত দিয়া আছে ইয়াত কৈছে আমাক কি যে তো এইটোতো আমি লিখিলো বাৰু আমি আঁকিলো এইটো অলৰেডি তো এতিয়া আহা আকৃতিত এই আকৃতিটোত কি কৈছে সমমিতি ৰেখাৰ সংখ্যাটো সুধিছে আমাক ত্ৰিভুজ এটাৰ ত্ৰিভুজ কেই প্ৰকাৰৰ তিনি প্ৰকাৰৰ বাহু হিচাপে তাৰে ভিতৰত বিষম বাহু সমদ্বিবাহু আৰু সমবাহু যদি বিষম বাহু ত্ৰিভুজ হয় তেতিয়াহ'লে সমমিতি ৰেখাৰ সংখ্যা কিমান হ'ব ইয়াত হ'ব 0 যদিহে বিষম বাহু হয় যদি সমদ্বিবাহু ত্ৰিভুজ হয় তেতিয়াহ'লে হ'ব সমমিতি ৰেখাৰ সংখ্যা 1 আকৌ সমবাহু ত্ৰিভুজ হ'লে তাৰ সমমিতি ৰেখাৰ সংখ্যা হ'ব 3 বুজিলা নহয় ছাত্ৰ ছাত্ৰীসকল তেনে ধৰণে চোৱা বৰ্গৰ সমমিতি ৰেখা বা সমমিতি অক্ষ হ'ব 4 ডাল আয়তৰ হৈ যায় 2 ডাল ৰম্বাসৰ হৈ যায় 2 ডাল আকৌ সামন্তৰিকৰ যদি চোৱা সামন্তৰিকৰ কোনো ধৰণৰ সমমিতি ৰেখা নাই আকৌ ট্ৰেপিজিয়ামৰ কেইডাল হয় এডাল হয় এতিয়া তোমালোকক ইয়াৰ ওপৰত কিছুমান প্ৰশ্ন সুধিব পাৰে মই তোমালোকক এটা আইডিয়া দিছো ধৰি লোৱা তোমাক সুধিলে যে এডাল মাত্ৰ সমমিতি ৰেখা থকা জ্যামিতিক আকৃতি এটাৰ নাম লিখা এনসাৰ কি দিবা ট্ৰেপিজিয়াম কোনো ধৰণৰ সমমিতি ৰেখা নথকা জ্যামিতিক আকৃতি এটাৰ নাম লিখা কি কবা সামন্তৰিক ক'ব পাৰা বিষম বাহু ত্ৰিভুজ ক'ব পাৰা বুজিছা নহয় তোমালোকে তাৰ পিছত সুধিলে ধৰিলা যদি তোমাক সুধে দুডাল মাত্ৰ সমমিতি ৰেখা থকা জ্যামিতিক চিত্ৰ তেতিয়া তোমালোকে কি কবা আয়ত বা ৰম্বাস বুলি কবা আকৌ যদি কয় 4 ডাল সমমিতি ৰেখা থকা জ্যামিতিক চিত্ৰ এটাৰ নাম তেতিয়া কবা বৰ্গ 3 ডাল সমমিতি ৰেখা থকা জ্যামিতিক চিত্ৰৰ নাম সমবাহু ত্ৰিভুজ এডাল সমমিতি ৰেখা থকা সমদ্বিবাহু ত্ৰিভুজ বুলি ক'ব পাৰা শিলা বুলি ক'ব পাৰা নহয় জানো আহাচোন তেনেহ'লে তাৰ পিছত আমাক কি দিয়া আছে চাও ইয়াত আমাক আৰু দুটা দিয়া আছে আৰু এই দুটাত চোৱা এই দুটাত দিয়া আছে এটা পঞ্চভুজ আৰু এটা ষড়ভুজ যে তিয়া পঞ্চভুজটো কৈ দিছে যে কিমান সুষম পঞ্চভুজ হলে ইয়াৰ সমমিতি ৰেখাৰ সংখ্যা হ'ব 5 কাৰণ শব্দ কি আছে পঞ্চভুজৰ আগত সুষম লগাই দিছে তেনে ধৰণে সুষম ষড়ভুজ হলে ইয়াত কিমানডাল সমমিতি ৰেখা থাকিব 6 ডাল থাকিব আৰু তোমালোককটো মই আগৰ ক্লাছত শিকাইছিলোৱে যে সুষম যদি লগাই দিয়া থাকে যিমানটা ভুজ থাকে মানে যিমানটা বাহু থাকে সিমানডালে তাৰ সমমিতি ৰেখা থাকে নিশ্চয় মনত পৰিছে আৰু যদি পাহৰিছা আগৰ ভিডিঅটো এবাৰ তোমালোকে চাই লবা আহাচোন তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটো আমাক কি দিছে চাও এইবাৰ আমাক 3 নম্বৰ প্ৰশ্নত দিছে যে সাংখ্যিক চিহ্ন 0 1 2 3 4 5 6 7 8 আৰু 9 একোটা জ্যামিতিক চিত্ৰ হিচাপে ধৰি লৈ এইবোৰৰ কোন কেইটা চিত্ৰ সমমিত উল্লেখ কৰা কোন কেইটা সমমিত হেতু আমাক সুধিছে ইয়াত কবা তোমালোকে কেনে ধৰণৰ উত্তৰটো দিবা 0 শূন্যত মনত ৰাখিবা শূন্যৰ অসীম সংখ্যক যদি শূন্যটো চোৱা শূন্যটো একেবাৰে গোল থাকে কেতিয়াও শূন্যটো আসলতে এনেকুৱা নহয় শূন্যটো কেনেকুৱা ধৰণৰ শূন্যটো একেবাৰে গোল থাকে আৰু শূন্যটো যদি হয় তেতিয়াহ'লে কি লিখিবা অসংখ্য সমমিতি ৰেখা থাকিব ৰেখা বা অক্ষ আছে তেনে ধৰণে চোৱা একটোত কোনো ধৰণৰ সমমিতি ৰেখা নোপোৱা দুইটোত কোনো ধৰণৰ সমমিতি ৰেখা নাই তিনিটোত যদি তুমি এনেকে চোৱা এনেকে তুমি এডাল সমমিতি ৰেখা দিব পাৰা তো গতিকে তিনিটোত আমি লিখিম এডাল সমমিতি ৰেখা আছে তেনে ধৰণে 4টোত চোৱা 4টোত কোনো ধৰণৰ সমমিতি ৰেখা নাই আৰু ইয়াতে যদি 5টোত চোৱা 5টোতো কোনো ধৰণৰ সমমিতি ৰেখা নাই 6টোতো চোৱা 6টোতো কোনো ধৰণৰ সমমিতি ৰেখা নাই 7টোতো
নাই 8টোত আকৌ আছে চোৱাচোন এনে ধৰণে দিলে আমি সমমিতি ৰেখা পাম আকৌ এনেকৈ যদি দিয়া তেতিয়াও সমমিতি ৰেখা পাম গতিকে ইয়াতে লিখিম আমি 8 8টোত কি লিখিম দুডাল সমমিতি ৰেখা আছে আকৌ 9টোত চোৱা 9টোতো কোনো ধৰণৰ সমমিতি ৰেখা নাই 0টোত কিন্তু মনত ৰাখিবা 0টোত সম্পূৰ্ণ গোল হয় আৰু সম্পূৰ্ণ গোল হয় কাৰণে ইয়াত অসংখ্য এনে ধৰণে দিব পাৰা এনে ধৰণে দিব পাৰা অসংখ্য হ'ব এনে ধৰণে আহিব এনে ধৰণে আহিব কিন্তু যদি এনে ধৰণে 0 লিখে বুলি ভাবা তেতিয়া কিন্তু মাত্ৰ দুডালহে থাকিলে হয় বুজি পাইছা নহয় ছাত্ৰ ছাত্ৰীসকল এনে ধৰণে আমি এই অংকবোৰৰ সমমিতি ৰেখাৰ উত্তৰটো দিব পাৰো ইয়াত কৈছে লগতে সমমিত চিত্ৰবোৰৰ ক্ষেত্ৰত সমমিতি ৰেখাৰ সংখ্যা কিমান হেতু লিখি দিব দিছে তো আমি ইয়াতে লিখি দিছো তো সমমিতি ইয়াতে লিখি দিবা যে সমমিতি ৰেখা থকা অংকবোৰ ৰেখা থকা অংকবোৰ 0 3 আৰু 8 আৰু বাকি অংক যিবিলাক আছিল সেই অংকবোৰৰ সমমিতি ৰেখা নাই বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল তলত তোমালোকে হেতুও লিখি দিব পাৰা আহাচোন তাৰ পিছৰ প্ৰশ্নটো কি দি আছে চাও আমি এবাৰ কৈছে চোৱা ইংৰাজী বৰ্ণমালাৰ বৰফলাৰ বৰ্ণবোৰক একোটা জ্যামিতিক চিত্ৰ হিচাপে গণ্য কৰি সেইবোৰৰ পৰা সমমিত চিত্ৰবোৰৰ এখন তালিকা প্ৰস্তুত কৰা লগতে এইবোৰৰ সমমিত ৰেখাৰ সংখ্যাও উল্লেখ কৰা ইয়াতে চাবা যেতিয়া আমি এ লিখো কোনকিটা বৰ্ণৰ সমমিত ৰেখা পাম আমি প্ৰথমতে চাই লোৱা এ টোৰ পাম তাৰ পিছত আহিব বি টোৰ পাম তাৰ পিছত আহিব সি টোৰ পাম তাৰ পিছত আহিলে ডি টোৰ পাম তাৰ পিছত আহিলে ই ৰো পাম তাৰ পিছত আহিলে এফ টোৰ কোনো ধৰণৰ সমমিতি ৰেখা নাই তাৰ পিছত আহিব ডাইৰেক্টলি তোমাৰ এইচ ৰ পিছত আহিব আই আৰু আইৰ পিছত আহিব কে আহিব আৰু কেৰ পিছত কি আহিব এম এমৰ পিছত আহিব ওৰ পিছত আহিব ইউ আৰু তাৰ পিছত আহিব ভি আৰু তাৰ পিছত আহিব ডব্লিউ আৰু তাৰ পিছত আহিব তোমাৰ এক্স এতিয়া মোট কেইটা বৰ্ণ পালো আমি সমমিতি ৰেখা থকা 1 2 3 4 5 6 7 8 9 10 11 12 13 14টা পালো এটা প্ৰত্যেকৰে লগতে আমাক কৈছে যে সমমিতি ৰেখা কিমান আছে এত যদি চোৱা কেইডাল আছে এডাল আছে এনে ধৰণে দিলে এডাল পাবা বিত চোৱা বিত অনুভূমিকভাৱে যদি দিয়া ইয়াতো এডালে পাবা সিত যদি চোৱা সিতো এনে ধৰণে এডালে পাবা ডিটো আমি কিমান পাম এডালে পাম ই দেখো চোৱা ইটো কেইডাল পাম এডালে পাম এইচত আমি এনে ধৰণে দিব পাৰো এনে ধৰণে দিব পাৰো তো ইয়াত আমি পাম দুডাল আইত এনে ধৰণে দিব পাৰা এনে ধৰণে দিব পাৰা ইয়াতে পাম আমি দুডাল কেত এনে ধৰণে দিলে পাম গতিকে ইয়াত পাম আমি এডাল সমমিতি ৰেখা এমতো হৈ যাব এডাল এম আখৰটো মই প্ৰথমতে আঁকি কিনে দেখাইছিলে ইয়াত এডাল সমমিতি ৰেখা আছে O2 চোৱা O2 সম্পূৰ্ণ গোলাকাৰ গতিকে ইয়াত কি হ'ব অসংখ্য হৈ যাব আৰু ইউটোত চোৱা ইউটোত কেইডাল হ'ব মাজত দিলে এডালে হ'ব আৰু ভিটোত যদি চোৱা ভিটোতো এডাল হ'ব
W কি থাকিব এডাল থাকিব x ত চোৱা এনে ধৰণে দিলেও পাবা এনে ধৰণেও পাবা আৰু x ত কি হ'ব দুডাল হ'ব তো এনে ধৰণে আমি ইংৰাজীৰ বৰফলাৰ বৰ্ণবোৰৰ সমমিতি ৰেখাবোৰ দেখাব পাৰো আৰু ক'ব পাৰো কেইডাল সমমিতি ৰেখা আছে আৰু কেনে ধৰণৰ আছে হেতু আমি দেখাই দিব পাৰো বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল তেনেহলে আজিৰ এই ভিডিঅটোত আমি ইয়াতে সামৰণি মাৰিছো অহাবাৰ অনুশীলনীৰ বাকি প্ৰশ্নবোৰৰ সৈতে পুনৰ লগ হ'ম তোমালোকৰ লগত আৰু তেতিয়ালৈ তোমালোক আটাই ভালদৰে পঢ়া শুনা কৰি থাকিবা মা দেউতাৰ কথা শুনিবা আৰু ভালকৈ পঢ়িবা তেতিয়ালৈ তোমালোক আটাইকে ধন্যবাদ